হয়, একচুৱেলি যোৱাকালি যোনটো মাগুৰমাৰী পশ্চিম মাগুৰমাৰী দুৰ্ঘটনাটো হৈছিলে, লুটপাট যোনটো ঘৰ বাৰী ভাঙি পেলাই লুটপাট কৰিছিলে, ডকাইতি কৰিছিলে, সেইটো সন্দৰ্ভত মই এজন ওচৰ চুবুৰীয়া হিচাপে কৈছিলো। চাইফুল ইছলামৰ ঘৰত যোনটো ডকাইতি হৈছিলে, লুটপাট হৈছিলে, মই আজি দেখা পাইছো আমাৰ অসম আৰক্ষী কাৱৈমাৰী থানাৰ আৰক্ষীয়ে এজন আৰোহী কৰায়ত্ব কৰিছে আৰু আমাৰ বিশ্বাস আছে অসম পুলিচৰ ওপৰত। অসম পুলিচ যথেষ্ট শক্তিশালী। আমাৰ অসম পুলিচ আৰু আমাৰ কাৱৈমাৰী থানাৰ আমাৰ যোনজন অফিচাৰ আছে, তেওঁক মই ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। তেওঁ বহুত ভাল কাম কৰিছে আৰু আগলৈও ভাল কৰিব। আমাৰ ৰূপী থানাৰ অন্তৰ্গত আমাৰ কাৱৈমাৰী থানাৰ চকী যোনটো আছে, সেইখনৰ উপায়ুক্তজনে বহুত ভাল ধুনীয়া হেৰি কৰি আছে, ৰূপী থানাৰ তেওঁলোকে কৰিব। আৰু মই বিশেষ ধন্যবাদ জনাম যাতে এই কেছটো যোনজন আসামী যোনজন আছিলে তেওঁক কৰায়ত্ব কৰিছে। মই এজন আমাৰ নিজৰ গাঁৱৰ স্থায়ী বাসিন্দা হিচাপে মই তেওঁলোকক অনুৰোধ জনাম যাতে এই আসামীজনক যাতে এৰি নিদিয়ে, তেওঁলোকে যাতে উপযুক্ত শাস্তি দিয়ে। সেইটোৱে মোৰ তেওঁলোকৰ ওচৰত, অসম চৰকাৰৰ ওচৰত, অসম পুলিচৰ ওপৰত মই আশাবাদী আৰু মোৰ আস্থা আছে। মই জনামতে আৰু মই দেখিছো জাকিৰ হুছেইন নামৰ আসামীজনক কৰায়ত্ব কৰিছে আমাৰ কাৱৈমাৰী থানাৰ আৰক্ষী চকী। তেওঁলোকে কৰিব, উপযুক্ত শাস্তি দিব। সেইটো মোৰ আৰক্ষী বিভাগৰ ওচৰত মোৰ এটা আশা আছে আৰু এইটো 100% কৰিব। মোৰ নাম ইক্ৰামুল হুছেইন। কালি যিটো ঘটনা কৰিছে, আমি বহুত ৰাইজ আহিছো, কিন্তু এইটো হ'ব নালাগিছিল। মানুহ আহিছে, বহি পেলাই কৈছে আমি এইটো মিলাই দিম, তহঁতে উৎপাত নকৰিবি। সিহঁতে মেলেৰ মানুহ গুচি গৈছে, সিহঁতে গুণ্ডা বাহিনী লৈ আহি ঘৰ বাৰী চব ভাঙি পেলালে। এতিয়া কাৱৈমাৰী আৰক্ষীয়ে এজনক ধৰি আনিছে আৰু লগত কেইটা আছে, সেইকেইটা ধৰিব লাগে। সেইটো আমাৰ